পুৱা 6 বজাত সম্পন্ন বিবাহ 9 বজাত বহিল পৰীক্ষাত হোমৰ গুৰিৰ পৰা পোনে পোনে কইনা আহিল পৰীক্ষা কেন্দ্ৰলৈ বিশ্বনাথৰ দৰাই লংকাৰ কইনাক লৈ আহিল টেট পৰীক্ষালৈ পৰীক্ষা কেন্দ্ৰ গুৱাহাটী কমাৰ্চ কলেজ ৰাজ্যত আজি অনুষ্ঠিত ৯,০০০ পদৰ টেট নিযুক্তিৰ লিখিত পৰীক্ষা পূৰ্বে ডিচেম্বৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল পৰীক্ষা ইয়াৰ পাছতে দুধুৰ মধুৰত পৰিল দৰা জয়প্ৰকাশ চাহু আৰু কইনা মাম্পি চাহু বিয়া নে পৰীক্ষা কাৰণ ইতিমধ্যেই নিৰ্ধাৰিত হৈ আছে জয় আৰু মাম্পিৰ বিয়াৰ তাৰিখ অৰ্থাৎ 18 ডিচেম্বৰ সেই অনুযায়ীয়ে চলিছিল বিয়াৰ সম্পূৰ্ণ প্ৰস্তুতি নিৰ্দিষ্ট তাৰিখত নিমন্ত্ৰণ কৰা হৈছিল আলহী অতিথিক এতিয়া বিয়া পিছুৱাই কেনেকৈ সেই দৰাই ললে এক সিদ্ধান্ত বিয়াও হ'ব পৰীক্ষাও দিয়া হ'ব কান্ধত এভাগ গধুৰ দায়িত্ব লৈছে যেতিয়া সেয়া আখৰে আখৰে পালন কৰিব সেই নিৰ্দিষ্ট তাৰিখ অনুসৰি শনিবাৰে বিশ্বনাথৰ জয়ে লংকাত হোমৰ গুৰিত বহি মাম্পিৰ শিৰত আঁকিলে সেন্দুৰ 7 জনমলৈ দুই এক হোৱাৰ পণ লৈ বহিল বিয়াত দেওবাৰে পুৱা 6 বজাত সম্পন্ন হ'ল দুয়োৰে বিবাহ কাৰ্য জয়ৰ হাতত দায়িত্ব সপি পৰিয়ালবৰ্গই বিদায় দিলে মাম্পিক কিন্তু জয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰি কইনাক বিশ্বনাথলৈ নিনি লৈ আহিল গুৱাহাটীলৈ 9 বজাৰ লগে লগে কইনাৰ সাজত মাম্পি সোমাল পৰীক্ষা হলত ইফালে দৰাৰ সাজত বাহিৰতে ৰৈ থাকিল মাম্পিৰ বাবে জয় বিয়া কোন দিনা হৈছে আপোনাৰ আজি ৰাতিপুৱা সম্পন্ন হৈছে আজি ৰাতিপুৱা বিয়া ছটাত সম্পন্ন হৈছে এইটো পৰীক্ষা আগতে ডিচেম্বৰত আছিলে পিছতে এক্সটেনশ্যন হৈছিলে এক্সটেনশ্যন হোৱাৰ কাৰণে বিয়া আৰু পৰীক্ষা ডেটটো একেলগে হ'ল আৰু একেলগে কিছু অসুবিধা হৈছে জানো একেবাৰে লাইফতে অসুবিধা হৈ থাকে আৰু কেনেকুৱা লাগিছে কাৰণ বিয়াও আপুনি ৰাতিপুৱা 6টা বজাত আপোনাৰ বিয়া হ'ল তাৰপিছত যে আপুনি পৰীক্ষাত আহিব লগা হৈছে লাইফতে এইবিলাকতো হৈয়ে থাকে পৰীক্ষা শেষ কৰিয়েই গাড়ীত বহিল কইনা পৰীক্ষা হলৰ পৰা পোনে পোনে বিশ্বনাথৰ দৰাৰ গৃহলৈ ৰাওনা হ'ল কইনা কাৰণ বিশ্বনাথৰ দৰাৰ গৃহতো কইনাক আদৰিবলৈ সাজু হৈ আছে দৰাৰ মাক গাড়ীৰ ভিতৰৰ পৰা কইনাই ক'লে পৰীক্ষা ভাল হৈছে চাকৰি পামেই পৰীক্ষা কেনেকুৱা হৈছে বাইদেউ ভালে হৈছে ভাল হৈছে পুৱাই মহানগৰীৰ এই দৃশ্যই আমোদ দিলে বহুজনক সকলোৰে মুখে মুখে এতিয়া এয়াই প্ৰসংগ বহুজনে শলাগ ললে দুয়োজনৰে কৰ্মক গুৱাহাটীৰ পৰা কংকন ডেকা NKTV+